নমস্কাৰ ফ্ৰেন্ডছ সকলোকে শুভ সন্ধ্যা জনাইছো আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই নিৰ্বাচনৰ সময়ত আপোনালোকৰ মাজলৈ লৈ আহিছো আলফা নেতা প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ কেইটামান বক্তব্যই এটা সাক্ষাৎকাৰে সমগ্ৰ অসম ইতিমধ্যে তুলপাৰ লগাইছে এই সাক্ষাৎকাৰটোত তেখেতে বিভিন্ন বিস্ফোৰক মন্তব্য তেখেতে দাঙি ধৰিছে এই নিৰ্বাচনৰ সময়ত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন 14টা সমষ্টিত পাৰ হৈ গৈছে ইয়াৰ পৰৱৰ্তী নিৰ্বাচন আৰু কেইদিনমানৰ পিছতে অনুষ্ঠিত হ'ব গতিকে এই সময়ত এই অনুপ চেতিয়াৰ এই যে সাক্ষাৎকাৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰিছে গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে তেওঁৰ সাক্ষাৎকাৰটো চাওক আৰু তেওঁ যে যি মন্তব্য কৰিছে তেওঁ অসম গণ পৰিষদ দলৰ বিষয়ে কৈছে তেওঁ বিজেপিক তেওঁ সাপোৰ্ট কৰে বুলি কৈছে অসম গণ পৰিষদ দলক তেওঁ আগৰৰ পৰা সাপোৰ্ট কৰে অসম গণ পৰিষদ দলৰ তেওঁ এজন সমৰ্থক বুলি তেওঁ বক্তব্য প্ৰকাশ কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ এই মুহূৰ্তত কেন্দ্ৰ চৰকাৰ আৰু যে অসমৰ ৰাজ্যিক চৰকাৰ এই চৰকাৰ দুইখনৰ প্ৰাক্তন আলফা সদস্যসকলৰ যি সমৰ্থন আছে এই সমৰ্থনৰ বিষয়ে তেখেতে বিশদভাৱে কৈছে গতিকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ তেখেতৰ মুখৰে আপোনালোকে শুনক তেখেতৰ বক্তব্যত আপোনালোকে সম্পূৰ্ণ গম পাব কথাখিনি গতিকে ইলেকশ্যনৰ সময়ত এই লোকসভা ইলেকশ্যনৰ মাজতেই অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক লগতে আপোনালোকে এটা কমেন্ট কৰিবলৈ নাপাহৰিব বক্তব্যৰ প্ৰকাশটো যেহেতু আপোনালোকৰ প্ৰত্যেকৰে এটা নিজস্ব অধিকাৰ মন্তব্য জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগতে এই চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে ডিকে সাব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আহকচোন আমি ভিডিঅ' এক্সক্লুসিভ সাক্ষাৎকাৰ এই সাক্ষাৎকাৰটোৰ মাজলৈ যাওঁ আৰু অনুপ চেতিয়া ডাঙৰীয়াই কি কৈছে সম্পূৰ্ণৰূপে আমি অসমৰ সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সেই সময়ৰ অনুপ চেতিয়া বৰ্তমান গোলাপ বৰুৱা প্ৰকৃত নাম গোলাপ বৰুৱা সংযুক্ত মুক্তি বাহিনী অসম যেতিয়া তেওঁলোকে নেতৃত্ব লৈছিল তেওঁ ছদ্মনাম হিচাপে লৈছিল সংগঠনৰ নাম লৈছিল গোলাপ অনুপ চেতিয়া আৰু সেই অনুপ চেতিয়া সংগঠনটো ডিসবেন্ড অৰ্থাৎ ভংগ হোৱাৰ পাছত গোলাপ বৰুৱা হিচাপে সকলোৰে মাজত চিনাকি এতিয়া কথাটো হ'ল যে লোকসভা কেন্দ্ৰিক নিৰ্বাচনত সমগ্ৰ দেশৰ লগতে অসমো চুই গৈছে উত্তৰ পূৰ্বাঞ্চল চুই গৈছে সকলো জনসমাজত এতিয়া নিৰ্বাচন কেন্দ্ৰিক চৰ্চা চলিছে আপোনাৰ অৱস্থিতি কেনে ধৰণৰ আপুনি আলফাত আছিল সংগঠন ভংগ হ'ল এতিয়া ৰাজনীতিৰ সময় লোকসভা নিৰ্বাচন কেন্দ্ৰিক চৰ্চা চলি আছে চৌদিশে 3টা পৰ্যায়ত অসম নিৰ্বাচন হ'ব আপোনাৰ মতামত প্ৰথমতে নমস্কাৰ প্ৰথমে আপোনাৰ এই নতুন অনুষ্ঠানটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোক নিমন্ত্ৰণ কৰাৰ বাবে প্ৰথম হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ্তমান ৰাজনীতিৰ বতৰ কিন্তু ৰাজনীতিত সম্পূৰ্ণভাৱে মই জড়িত হোৱা নাই কাৰণ আমি এতিয়াও কোনো ৰাজনৈতিক দলৰ সদস্য নহয় যদিও কিন্তু এটা জাতীয়তাবোধ আছে জাতীয়তাবাদ হিচাপে মই আঞ্চলিকতাবাদৰ সমৰ্থক আৰু মই ভাবোঁ যে মই যিমান দিন থাকিম তেতিয়ালৈকে মানে আঞ্চলিকতাবাদৰ পক্ষতে মই থাকিম বুলি মই ভাবিছোঁ এজেৱাইচিপি সেই তাহানিৰ দিনৰ পৰা আপুনি সংযুক্ত মুক্তি বাহিনী অসম গঠন কৰালৈকে সেই সময়ছোৱাত আপোনাৰ সেই জাতীয়তাবাদটো আছিলেই তাৰ পাছত আলফাত থাকিল আলফা এতিয়া ভংগ হৈছে বাৰু তথাপিও আলফাত থকা সময়তো আপোনালোকে আওপকীয়াকৈ চৰকাৰ গঠন ভগা পতা এইখিনিতো আপোনালোকে জড়িত হৈ আছিল তেনেকৈ পোনপটীয়াভাৱে আমি জড়িত নাছিলোঁ কেতিয়াও কিন্তু কথাটো হ'ল কি চৰকাৰখনৰ প্ৰতি আমি দৃষ্টি ৰাখিছিলোঁ বা এতিয়াও চিন্তা কৰোঁ যে কোনখন চৰকাৰ হ'লে মানে আমাৰ মানে ভাল হ'ব এই কথাটো বৰ্তমানো চিন্তা কৰোঁ কাৰণ এতিয়া এটা কথা চাওক বিজেপি চৰকাৰৰ সৈতে আমাৰ যোৱা 29 ডিচেম্বৰত চুক্তি স্বাক্ষৰ হ'ল গতিকে চুক্তি স্বাক্ষৰ এই চুক্তিখন চুক্তিখন কৰিলেতো নহ'ব তাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষকৈ আমি মানে বিচাৰোঁ যে বিজেপি চৰকাৰখনে আহক যে বিজেপি চৰকাৰ আহিলে অন্তত আমাৰ চুক্তিখন কাৰ্যকৰী হ'ব ইমপ্লিমেণ্টেশ্যন হ'ব কাৰণ ইমপ্লিমেণ্টেশ্যন হৈ পেলাই আমাৰ যিসকল সদস্য আছে যিসকল শ্বহীদ পৰিয়াল আছে নিৰ্যাতিত পৰিয়াল আছে নিৰ্দিষ্ট পৰিয়াল আছে এইসকলৰ যিখিনি প্ৰাপ্য সুবিধাখিনি যিসকল চুক্তি অনুযায়ী যিখিনি সুবিধা পাবলগীয়া সেইখিনি যাতে পায় আৰু এটা আমাৰ দৃঢ় বিশ্বাস বিজেপি চৰকাৰে যিহেতু আমাৰ লগত চুক্তি কৰিলে গতিকে তেওঁলোকে বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক্ষমতাত থাকিলে আমাৰ চুক্তিখন কাৰ্যকৰী কৰাত তেওঁ অগ্ৰাধিকাৰ দিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে সেই আপোনালোকে মানে বিজেপি চৰকাৰ সমৰ্থন দিব বা বিজেপি চৰকাৰ অহাটো আপুনি বিচাৰিব আপোনালোকে নহয় এটা স্বাভাৱিকভাৱে আমি বিজেপি চৰকাৰ অহাটো বিচাৰোঁ কাৰণ স্বাভাৱিকভাৱে কাৰণ এটা কথাটো হ'ল কি এটা জাতীয়তাবাদী হিচাপে মই আঞ্চলিকতাবাদক সমৰ্থন কৰোঁ এজিপি কিন্তু মিত্ৰজোঁটতে আছে এজিপিক সমৰ্থন কৰোঁ আগেও কৰিছোঁ এতিয়াও কৰি যাম এজিপিক কিন্তু কথাটো হ'ল কি আঞ্চলিকতাবাদটো এজিপিয়ে জীয়াই ৰাখিছে এতিয়াও কাৰণ এতিয়া এটা হ'ল কি আঞ্চলিকতাবাদটোক এজিপি অসম গণ পৰিষদে নিশেষ কৰিছে বুলি বহুতে ক'ব বিচাৰে কিন্তু কথা হ'ল কি মই কিন্তু সেইটো মানি ল'বলৈ নিবিচাৰোঁ কাৰণ আঞ্চলিকতাবাদটোক অসমত অকণমান ধ্বংসৰ দিশলৈ লৈ গৈছিল প্ৰফুল্ল মহন্ত যেতিয়া মুখ্যমন্ত্ৰী আছে তেওঁ কিছুমান কাৰ্যকলাপে ধ্বংসৰ মুখলৈ লৈ গৈছিল কিন্তু কথা হ'ল কি বৰ্তমানে এজিপিৰ যি নেতৃত্ব আছে তেওঁলোকে আঞ্চলিকতাবাদ পুনৰ সক্ৰিয় কৰি গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে চেষ্টাটো কৰিছে এই কথাটো তেওঁলোকক মানে সফল হ'ব পৰা নাই কাৰণ আজিকালি ৰাষ্ট্ৰীয়বাদী
মানে দলবিলাক ইমানেই শক্তিশালী হৈ উঠিছে তেওঁলোকে আঞ্চলিকতাবাদক মানে ঠিক শক্তিশালী ৰূপত মূৰ দাঙি বলৈ তেওঁলোকে সেই সুযোগটো দিয়া নাই বুলি মই ভাবোঁ কিন্তু এতিয়া আপোনালোকে চুক্তি কৰিল বিগত বৰ্ষৰ 29 ডিচেম্বৰ তাৰিখে চুক্তি চাকৰ হ'ল চুক্তিৰ দফাসমূহ এতিয়াও কাৰ্যকৰী হোৱা নাই সেয়ে আপোনালোকে এতিয়া পুনৰ বিজেপি চৰকাৰৰ দিনত আপোনালোকে চুক্তি কৰিল আৰু চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন পুনৰ অহাটো আপোনালোকে কেন্দ্ৰত বিচাৰিছে আৰু সেয়ে আপুনি বৰপেটা সমষ্টিত গৈ পেলাই ফণীভূষণ চৌধুৰীক আপুনি ছাপোৰ্টটো দি থৈ আহিলে আৰু ৰাইজক ভোট দিবলৈ কৈ থৈ আহিলে নহয় নহয় মই বিশেষকৈ গৈছোঁ মই গৈছিলোঁ বিশেষকৈ ধুবুৰী সমষ্টিত মই জাভেদ ইছলামৰ হৈ পেলাই ৰাইজক কৈ আহিছোঁ আমাৰ সদস্যসকলকো কৈ আহিছোঁ জাভেদ ইছলামৰ হৈ কাম কৰিবৰ কাৰণে কাৰণ তাত বদৰুদ্দিন ইছলাম নহয় বদৰুদ্দিন এয়াৰডিএফৰ পিছত বদৰুদ্দিন আজমল তেওঁ যিহেতু তাৰ সংসদ সদস্য বদৰুদ্দিন আজমল হৰাটো মই বিচাৰোঁ এটা জাতীয়তাবাদী হিচাপে আঞ্চলিকতাবাদীৰ সমৰ্থক হিচাপে আৰু সেইটো কাৰণে বিশেষকৈ ধুবুৰী সমষ্টিত গৈ পেলাই আমাৰ সদস্যসকল ৰাইজৰ লগতো ৰাইজকো আহ্বান জনাই আহিছোঁ যে বদৰুদ্দিন আজমলক যিকোনো প্ৰকাৰে হৰুৱাব লাগে কাৰণ তেওঁ এজন মানে মানুহক ঠগি খোৱা এজন মানে তেওঁৰ প্ৰতি মোৰ অকণমান আমাৰ বিশেষকৈ বিশ্বাস আৰু আস্থা নাই তেওঁ গোটেই বদৰুদ্দিন আজমলৰ লগত আপোনাৰ বেয়া নহয় না কোনো বদৰুদ্দিন আজমলৰ লগত কোনো তেনেকৈ মোৰ সম্পৰ্কও নাই এবাৰ আপুনি যেতিয়া জেলত থকাৰ সময় জেলৰ পৰা ওলাই অহা সময়ত বদৰুদ্দিন আজমলে আপোনাৰ খবৰো লৈছিল খবৰ ল'ব পাৰে মোৰ ওচৰলৈ মানুহ পঠিয়াইছে জেলত থকা অৱস্থাটো তেওঁলোকৰ কোনোবা সাধাৰণ সম্পাদক নে কোনোবা এজন গৈ পেলাই মোক লগ কৰিছিলে কিন্তু কথাটো হ'লগৈ তেনেকৈ কোনো সম্পৰ্ক নাই এদিন এয়াৰপৰ্টতে তেওঁক লগ পাইছিলোঁ ময়ো ক'ৰবালৈ গৈছিলোঁ তেওঁকো এয়াৰপৰ্টতে পাইছিলোঁ এই অকণমান সময়ৰ কাৰণে তাৰ বাবে মই চিনি নাপাওঁ লগ পোৱা নাই লগো কৰা নাই কিন্তু মই প্ৰকৃততে যে বদৰুদ্দিন আজমল হোৱাটো বিচাৰোঁ আৰু বৰপেটাটোত আপুনি কৈ থৈ আহিছে বৰপেটাটো ফণীভূষণ চৌধুৰী এটা জাতীয়তাবাদী মানে আঞ্চলিকতাবাদী সময়ৰ সদস্য তেওঁলোকৰ অন্তত জাতীয়তাবাদী মানুহ তেওঁলোক জিকাটো আমি আপোনালোকে কৈ থাকোঁতে পাইছে আপুনি ভালকৈ তেওঁ ভতিজাক আছিল আমাৰ লগত মুনিন চৌধুৰী তেওঁ ভতিজাক আছিল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত তেওঁ জাতীয়তাবাদী দলত আছিল তেতিয়া আমি পাইছোঁ বাৰু তাৰপিছতো পাইছোঁ তেওঁ জিকাটো ভাল কাৰণ আঞ্চলিকতাবাদটো ইয়াত জীয়াই থাকিব লাগিব আমি অসমত আঞ্চলিকতাবাদটো জীয়াই থকাটো আমি বিচাৰোঁ আৰু সেইটো কাৰণেই AGPৰ যি দুজন কেণ্ডিডেট দিছে তেওঁলোক জয়ী হোৱাটো আমি বিচাৰোঁ বিজেপিৰ সৈতে অসম গণ পৰিষদ মিত্ৰজোঁটত আছে দুটা টাৰ্মত এইবাৰ আগতেও আছিলেই বাজপেয়ী চৰকাৰ দিনত এতিয়া কথাটো হ'ল কেৱল মাত্ৰ এই দুটা সমষ্টি বৰপেটা আৰু ধুবুৰীত AGPক এৰি দিছে NDA তৰফৰ পৰা বিজেপিৰ তৰফৰ পৰা সেইকাৰণে সেই দুটা সমষ্টিত আপুনি আপোনালোকৰ পুৰণা সতীৰ্থসকলক সমৰ্থন দিয়াৰ বাবে কৈছে বাকী বিজেপিসকলৰ বিজেপি পাৰ্টীসকলৰ ক্ষেত্ৰত বাকীসকল কিয় এটা কথা হ'ল কি মই গৈ পেলাই যিহেতু আঞ্চলিকতাবাদক সমৰ্থন কৰোঁ সেইটো কাৰণে মই এই দুটা সমষ্টিতে যিহেতু AGPক দিছে AGP এই দুটা সমষ্টিত যিহেতু দিছে তেওঁলোক মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয় লৈ কিবা বাৰ্তা না মুখ্যমন্ত্ৰীৰ সৈতে মই কোনো আলোচনা কৰা নাই তেওঁৰ লগত সাক্ষাতো হোৱা নাই এই চুক্তিৰ পৰৱৰ্তীতে এদিন আলোচনা হৈছিল তেতিয়া নিৰ্বাচনৰ কোনো পৰিৱেশ নাছিল তেওঁৰ লগত কোনো মত বিনিময় কৰা নাই মই তেওঁক সাক্ষাতো কৰা নাই আপুনি বিচাৰিছে যে বিজেপি চৰকাৰ আহিলে আপোনালোকৰ আমি বিচাৰোঁ যে বিজেপি চৰকাৰ আহক ক্ষমতালৈ কেন্দ্ৰতো আহক অসমলৈ আহক পৰৱৰ্তীত আমাৰ যিখন চুক্তি আমাৰ চুক্তিখন কাৰ্যকৰী কৰিব লাগে কাৰণ এতিয়া কথালৈকে আমাৰ চুক্তিৰ লগত কথা কিন্তু চুক্তি বিষয়টো ওলোৱাৰ কাৰণে মই সুধিম যে ইমান বছৰ সুদীৰ্ঘ প্ৰায় 3টা দশক আপোনালোকে সশস্ত্ৰ সংগ্ৰাম কৰিল হাজাৰ হাজাৰ অসমৰ মানুহ ঢুকাল জীয়ৰী বুঢ়ী লুণ্ঠিত হ'ল ধৰ্ষিত হ'ল তাৰ পাছত ৰাইজ আপোনালোকে চুক্তিখন কৰাৰ পাছত কিন্তু আপোনালোকক মোটামুটি অসমীয়া ভাষাত যিটো কথা কয় যে মানে লেইলেই চেইছে শব্দটো আচলতে ব্যৱহাৰ কৰিব নালাগে কিন্তু আপোনালোকক এনেধৰণৰ ব্যৱহাৰ এটা কৰিলে নাই এতিয়া এটা কথা কোনোৱে লেইলেই চেইছে আমাক কৰা নাই কোনোৱে ৰাইজে কিন্তু এতিয়া কথালৈ কোনোৱে লেইলেই চেইছে কৰা নাই কাৰণ এটা কথালৈকে যিসকল সমালোচনা আছে এই আলফাত থাকোঁতেও তেওঁলোকে সমালোচনা কৰিছিলে সেইসকলে আলফাক সেই সময়তো আমাক সমালোচনা কৰি পেলাই আমাক তেওঁলোকে সমৰ্থন কৰা নাছিল সেইসকলে এতিয়াও আছে সেইসকলে এতিয়াও সমৰ্থন কৰা নাই আপুনি মানেনে যে কোনো কাৰণত কোনো দিনে আলফা সংযুক্ত মুক্তি বাহিনী অসমক ডক্টৰ হীৰেণ গোহাঁই সমৰ্থন কৰা নাছিল আপোনাক কঠোৰ ভাষাৰে সমালোচনাই কৰি আছিল কিন্তু সেইগৰাকী হীৰেণ গোহাঁই শ্ৰদ্ধেয় তেওঁলোকৰ শৰণাপন্ন হ'ল আপোনালোকে তেওঁৰ নেতৃত্বতে পাছত যাই পেলাই দাবীখনত লিখি দিলে সেইখনকে লৈ আপোনালোকে নহয় আমি এটা কথা কৈলোঁ যে ঠিক আছে তেওঁ যে সমালোচনা কৰিছে তেওঁলোকে কি পৰামৰ্শটো দিয়ে আমি লওঁ সেই তেওঁলোকে পৰামৰ্শ নহয় এতিয়া এটা কথা হৈছে তেওঁ যে সকলো পৰামৰ্শ যে দিছিলে যিখিনি এই সকলো পৰামৰ্শ যে আমি গ্ৰহণ কৰিছোঁ সেইটো কথা নহয় তেওঁলোকে যিখিনি এই জাতীয় অভিৱৰ্তনত যিখন আহ্বায়ক সমিতি গঠন কৰাই দিছিল তেওঁলোকেতো ৰামায়ণ এখন বনাই দিছিলে এই ৰামায়ণখনৰ পৰা আমি আকৌ গোটেইখিনি চাই মেলি পইণ্টবিলাক বাহিৰ কৰিছোঁ আৰু তাৰপিছতো আমি কিছুমান অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰি পেলাই তেওঁলোকৰ লগত আমি কিখিনি সংযোজন কৰিব পৰা যায় আমি তেনেকৈ চেষ্টাটো কৰিছোঁ বহুতখিনি চেষ্টা কৰিছোঁ এতিয়া ধৰি লওক এই এতিয়া এজন ব্যক্তি মৰি গ'ল তেওঁ এই আঁৰত থাকি পেলাই
এতিয়া ধৰি লওক নীলয় দত্ত তেখেতে আমাক যথেষ্টখিনি সহায় কৰিছিলে দাবী চনদখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁ কিন্তু আহ্বায়ক কমিটিত নাছিলে কিন্তু তেওঁ আমাক পিছৰ পৰ্যায়ত তেওঁ যথেষ্টখিনি সহায় কৰিছিলে বিভিন্ন দিশৰ পৰা তাৰ পাছত এতিয়া কি হ'বগৈ আপোনালোকৰ সংগঠন ভংগ হ'ল কিন্তু আপোনালোকে যিসকলক কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আঁচনি দ্বাৰা সংস্থাপিত কৰিবলগীয়া আছে তেওঁলোকৰ বহু নিৰ্যাতিত পৰিয়ালৰ বহু লোকৰ নাম তাত নাই বুলি পেলাইও অভিযোগ উত্থাপিত হৈ আছে নহয় চাওক এতিয়া এটা কথা হৈছে কি আমি নিৰ্যাতিতসকলৰ তালিকা আমি প্ৰস্তুত কৰা নাছিলোঁ কাৰণ এটা কথা হ'ল কি নিৰ্যাতিত হাজাৰ হাজাৰ লাখ লাখ মানুহ অসমত নিৰ্যাতিত হৈছিল অসমত গ্ৰামাঞ্চলত এনেকুৱা মানুহ নাই যিজন নেকি নিৰ্যাতিত হোৱা নাছিল আৰু আমি যদি এখন তালিকা প্ৰস্তুত কৰোঁ সেইটো সময়ত আলোচনা কৰিছিলোঁ আমি যে এখন যদি তালিকা প্ৰস্তুত কৰোঁ সেই তালিকাখনত যদি কোনোবা এজনৰ নাম বাদ পৰি যায় তেতিয়াহ'লে বেছি সমালোচনা হ'ব আৰু সেইটো কাৰণে লাখ লাখ মানুহৰ তালিকা প্ৰস্তুত কৰা আমাৰ বাবে সম্ভৱ নোহোৱা কাৰণেই আমি নিৰ্যাতিত হিচাপে কোনো তালিকা প্ৰস্তুত কৰা নাছিলোঁ আমি নিৰ্যাতিত হোৱা হিচাপে কিসকলক কৈছোঁ সেই কথাটো অকণমান আপোনালোকে জনা উচিত কাৰণ যিসকল ধৰ্ষিতা হৈছিল তেওঁ মানে নিৰাপত্তা বাহিনীৰ মানে হাতত তেওঁলোকে বিভিন্ন সময়ত যি সময় নিজৰ মানে আত্মসন্মানত আঘাত আনিছিল সেইসকলক যিহেতু তেনেকৈ উল্লেখ কৰিলে বেয়া হোৱাৰ কাৰণে সেইসকলকে আমি নিৰ্যাতিত হিচাপে ঘোষণা কৰিছোঁ যিসকলৰ মানে সতীত গ্ৰহণ কৰিছিল বা যিসকলক বেয়া আচৰণ কৰিছিল তেওঁলোকৰ প্ৰতি মানে অসৎ আচৰণ কৰাৰ এটা মানে লক্ষণ তেওঁলোকৰ দেখা গৈছিল গতিকে সেইসকলকে আমি নিৰ্যাতিতা হিচাপে লৈছোঁ এটা কথা হ'ল এই নিৰ্বাচনৰ বতৰত আপোনালোকে আগতেও চৰকাৰ ভঙাৰ বতৰ আমি আপোনাক কৈছোঁ যে এই হিতেশ্বৰ শইকীয়া চৰকাৰ গঠন কৰাটো ভংগ কৰাটো প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ গাড়ীলৈকে দিছপুৰলৈকে অনাৰ ক্ষেত্ৰত আপোনালোকে পুণ্যদ্যমে সহায় সহযোগ কৰিছিল আপোনালোকে সংযুক্ত মুক্তি বাহিনীয়ে এটা বিশেষ ৰোল পালন কৰিছিল যদিও আপোনালোকে প্ৰকাশ্য কৰা নাই কিন্তু প্ৰক্ৰিয়াটো আপোনালোকে কৰিছিল সেই কথাখিনি কেনেধৰণে আপোনাৰ ৰোলটো কি আছিল নহয় 85 চনত যেতিয়া অসম চুক্তি হৈ গ'ল 85 চনত চুক্তিৰ পৰৱৰ্তী যিটো অভিৱৰ্তন হ'ল জাতীয় অভিৱৰ্তন গোলাঘাটত সেই অভিৱৰ্তনটো আমি কিন্তু আছিলোঁ তাতেই ৰাতুল কটকী মই আৰু যিহেতু অৰবিন্দ ৰাজখোৱা পৰেশ বৰুৱা তেওঁলোক কাচিনত আছিল অভিৱৰ্তনৰ সময়ত কিন্তু ৰাতুল কটকী মই নিজেই গৈ পেলাই গোলাঘাটত আছিলোঁ থাকি পেলাই কেনেকৈ কি কৰা যায় অকণমান ভিতৰৰ পৰা আমি চেষ্টাটো কৰিছিলোঁ তাৰপিছতে 85 চনৰ নিৰ্বাচনত কিন্তু অসমৰ ৰাইজে অসম গণ পৰিষদক ভোট দিছে সেইটো একদম স্বীকাৰ কৰিব লাগিব গতিকে সেই ক্ষেত্ৰত আমি ভিতৰৰ ফালৰ পৰা অকণমান সহযোগিতা কৰিছিলোঁ যে অসম গণ পৰিষদ যাতে ক্ষমতালৈ আহে তাৰপিছতে যেতিয়া 90 চনত যেতিয়া পুনৰ নিৰ্বাচন হ'ল সেই সময়ত হিতেশ্বৰ শইকীয়া ক্ষমতালৈ আহিছে সেইসকল আমি কোনো মানে আপোচ কৰা নাছিলোঁ কাৰণ সেইটো সময়ত অসম গণ পৰিষদৰ লগত যদিও প্ৰফুল্ল মহন্তই আমাৰ বিৰুদ্ধাচৰণ কৰিছিল ব্যক্তিগতভাৱে যিহেতু তেওঁৰ পত্নী ককায়েকক গিৰীশ গোস্বামীক শিলপুখুৰীৰ বেংক ডকাইতিৰ সম্পৰ্কত মৃত্যুবৰণ কৰিব মানে অনাকাংক্ষিতভাৱে মৃত্যু সাৱটি ল'বলগীয়া হৈছিল গতিকে প্ৰফুল্ল মহন্তই কিন্তু আমাক মানে একেবাৰে ভাল পোৱা নাছিল কিন্তু তেওঁৰ মন্ত্ৰীসভাৰ বিশেষকৈ মানে স্বৰ্গীয় ভিগু ফুকন ফুকনে আমাক যথেষ্টখিনি সহায় কৰিছিল সমৰ্থন কৰিছিল গতিকে ভিগু ফুকনকে আদি কৰি সেই কেবিনেট মন্ত্ৰীৰ প্ৰায় সকলেই আমাক প্ৰতি যাতে সহানুভূতি থকাত তেওঁ কিন্তু গৃহমন্ত্ৰী হৈ থকা অৱস্থাত আপুনিতো ভিগু ফুকনক গোলাঘাটৰ ছাইডত লগো পাইছে এখন গোপন বৈঠকো হৈ গৈছে নহয় ভিগু ফুকনৰ যথেষ্টখিনি লগ পাইছোঁ তেওঁ গৃহমন্ত্ৰী হিচাপে থকা নাই গৃহমন্ত্ৰী থকা অৱস্থাত তেওঁক মই মানে গোলাঘাটৰ ফালেও পাইছোঁ গুৱাহাটীতো পাইছোঁ তেওঁৰ লগত যথেষ্টখিনি আমাৰ এটা সু সম্পৰ্ক আছিল এইটো স্বীকাৰ কৰিবই লাগিব এইখিনি তেওঁ মানে হেৰি কৰিছিল তাৰপিছতে কিন্তু প্ৰফুল্ল মহন্তই তেওঁ বিদ্বেষণ কৰিব নোৱাৰিলে কিন্তু 96 যিটো নিৰ্বাচন সেই নিৰ্বাচনত আমি কিন্তু এজিপিৰ পক্ষত ৰায় দিবৰ কাৰণে জনগণৰ প্ৰতি আমি আহ্বান জনাইছিলোঁ বুজাপৰা হ'ল পাছত বুজাপৰি একো হোৱা নাছিল আমি এটাই দিছিলোঁ যে মানে তেওঁলোকৰ মেনিফেষ্টত যদি অসমৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সমৰ্থন জনাই পেলাই মেনিফেষ্টত উল্লেখ কৰে তেতিয়াহ'লে যি দলেই আমি এটা ষ্টেটমেণ্ট দিছিলোঁ এইটো সময়ত 95ত যে যি দলেই অসমৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সমৰ্থন মানে সেই সকলকে আমি সমৰ্থন জনাম আৰু অসম গণ পৰিষদৰ ইস্তাহাৰত আত্মনিয়ন্ত্ৰণৰ অধিকাৰ যেতিয়া উল্লেখ থকাৰ কাৰণে আমি জনগণক মুকলিভাৱে কৈছিলোঁ যে গণ পৰিষদতে ভোট দিব লাগে তেওঁলোকে আত্মনিয়ন্ত্ৰণৰ অধিকাৰক সমৰ্থন কৰিছে কিন্তু দুৰ্ভাগ্যজনকভাৱে নিৰ্বাচনৰ পিছতে তেওঁলোকে কিন্তু মানে ওলোটা খৰ মাৰিলে তেওঁলোকে ক'লে বোলে নহয় আমি আত্মনিয়ন্ত্ৰণৰ অধিকাৰক তেনেকৈ আমি মানে উল্লেখ কৰা নাছিলোঁ আমি মানে সেইটো কৰিব নোৱাৰোঁ তাৰপিছতে অকণমান আমাৰ লগত এটা দ্বন্দ্ব এটা সৃষ্টি হ'ল যে তেওঁলোকে আত্মনিয়ন্ত্ৰণৰ অধিকাৰটোক মানে স্বীকাৰ কৰিবলৈ নৎসাত কৰি দিয়াৰ কাৰণে পাছত আকৌ পিছত কংগ্ৰেছ অহাৰ যেতিয়া কংগ্ৰেছ আহিলে সেইটো সময়ত কিন্তু আমি এটা কথা আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে নহয় আমি কোনো ৰাজনৈতিক দলৰ লগতে আমি মানে সম্পৰ্ক নাৰাখোঁ এইটো হ'লগৈ বিশেষকৈ মানে ধৰি লওক 89 90 এনেকুৱাতে কংগ্ৰেছ যেতিয়া এজিপিৰ প্ৰতি মানে অকণমান আমাৰ সম্পৰ্কটো অকণমান বেয়ালৈ গুচি গৈছিলে তেতিয়া কিন্তু এই আমাৰ ৰাতুল কটকীয়ে
ৰাতুল কটকীয়ে কংগ্ৰেছৰ লগত এটা সম্পৰ্ক এটা গঢ়ি তুলিছিল আমাক কাকো নজনোৱাকৈয়ে কৰিছিল কাল হ'ল নে ৰাতুল কটকী সেইটোৱে কাল হ'ল তেওঁ গৈ পেলাই সন্তোষ মোহন দেৱক লগ কৰিছিল সন্তোষ মোহন দেৱৰ লগত কিবা লেনা দেনা কৰাৰ কথাও পাতিছিল এই কথাখিনি আমি জানিব পাই পেলাই ৰাতুল মহন্তক মানে দলে কেপিটেল পানিছমেণ্ট দিলে কাৰণ কেপিটেল পানিছমেণ্টৰ নামত অলপ বেছি হৈছিল নেকি যে ৰাতুল কটকী এনেকৈ নিশংসভাৱে হত্যা কৰা হৈছিল নহয় কেপিটেল পানিছমেণ্ট মানে মৃত্যুৱেই কিন্তু মানুহ এজনক চৰম শাস্তি ফাঁচিয়ে হওক বা বন্দুকেৰে গুলী মাৰি হত্যা কৰা চৰম শাস্তি দিয়া আৰু তেওঁক টুকুৰা টুকুৰকৈ কাটা নহয় টুকুৰা টুকুৰাকৈ কটা সেইবিলাকে মানে অতিৰঞ্জিত কৰা হৈছে সেইখিনি সিমানখিনি হোৱা নাই বাৰু সিমান নিশংস হোৱা নাই কিন্তু কথাটো হ'ল কি হত্যাই কৰা হৈছে কিন্তু মানে টুকুৰা টুকুৰাকৈ কটা সেইবিলাক সিমানখিনি নিশংস কৰা হোৱা নাই সেইটো অকণমান অতিৰঞ্জিত কৰা হৈছে কিন্তু তেওঁ যথেষ্টখিনি ভুল কৰিছে ৰাতুল কটকী আমাৰ লগতে আমাৰ সতীৰ্থ আছিল তেওঁ মানে কৰ্মদক্ষতা বা এইখিনিত মই কেতিয়াও মানে সন্দেহ নকৰোঁ কিন্তু কথাটো হ'ল কি তেওঁ কেইবাটাও ভুল কৰিছিল যিকেইটা ভুলে নেকি মানে আমাৰ দলৰ সংশোধনী উপায় নাছিল সংশোধনী উপায় তেওঁ নাছিল মানে কথা হ'ল কি প্ৰথমে তেওঁ সংগঠনত এটা বিভাজন অনাৰ চেষ্টাটো কৰিছিল গতিকে বিভাজন অনাৰ চেষ্টাটো কৰিছিল 1 নম্বৰ 2 নম্বৰ কথা হ'ল কি কাউকে নজনাকৈ তেওঁ কংগ্ৰেছত লগত সম্পৰ্ক কৰিব তাৰমানে এইটো কথা আছিল যে তেওঁ সংগঠনটো বিভাজন কৰি পেলাই তেওঁ এটা বেলেগ লাইনত তেওঁ লৈ গুচি যাব তেওঁ নেতৃত্বত এটা বেলেগ এটা মানে কৰিব ডিভিজন মানে বিভাগ এটা খুলিব বা বেলেগ এটা সংগঠন খুলিব তেনেকুৱা এটা পেৰেলেল সংগঠন তাৰমানে আলফাৰ পৰা ফাটি গৈ পেলাই আলফা কিবা এটা খুলিলে ধৰি লওক সেই তেনেকুৱা এটা তেওঁৰ মানসিকতা প্ৰমাণ হোৱাৰ কাৰণে তেওঁক মানে কেপিটেল পানিছমেণ্ট দিয়া হৈছিল পাছত কিন্তু আকৌ ৰাজনীতিৰ লগতে জড়িত হৈ থাকিল সংগঠন তাৰপিছত তেনেকৈ বিশেষকৈ তাৰপিছত আৰু তেনেকৈ ৰাজনীতিৰ লগত তেনেকৈ জড়িত হোৱা নাই তৰুণ গগৈ চৰকাৰখন অনাৰ ক্ষেত্ৰত আপোনালোকে প্ৰথম অৱস্থাত 2001ত বিশেষ ব্যৱস্থা এটা আছিল নহয় বিশেষ ব্যৱস্থা সেইটো সময়ত বাৰু মই কাৰাগাৰত আছিলোঁ মই সিমান এটা বিশেষ নাজানো কিন্তু কথাটো হ'ল কি মানুহৰ যেতিয়া গুপ্তঘাতকৰ সৃষ্টি হৈ গ'ল গুপ্তঘাতকৰ সৃষ্টি হোৱাৰ কাৰণে স্বাভাৱিকভাৱে আমাৰ যিসকল সমৰ্থক আছে শুভাকাংক্ষী আছে তেওঁলোকে AGP বিৰুদ্ধত যাব সেইটো স্বাভাৱিক কিন্তু কংগ্ৰেছক সমৰ্থন দিলে আপোনালোকে নাই সেইটোৱে কংগ্ৰেছৰ স্বাভাৱিক তেতিয়াতো দুটা পাৰ্টি আছিলে হয় AGP উপায় নোহোৱাৰ কাৰণে তেতিয়া কংগ্ৰেছ উপায় নোহোৱাৰ কাৰণে কংগ্ৰেছক ছাপোৰ্ট দিলে তেতিয়া আৰু ৰাইজে কংগ্ৰেছকে আৰু কৈছে আমাৰ সমৰ্থক শুভাকাংক্ষী যিসকল আছে সেইসকলে আৰু সেই কথাটো পৰেশ বৰুৱাই ইতিমধ্যে উল্লেখ কৰিছে যে কংগ্ৰেছ চৰকাৰখন পুনৰ অসমত অনাৰ ক্ষেত্ৰত আলফাই সেই সময়ত বিশেষ পদক্ষেপ নাই এইটো এটা কথাটো চাওক আলফাই যিটো ভূমিকা যিটো ৰাখে সেইটো আলফাৰ ভূমিকাটো সমৰ্থনটো নীৰৱ হয় আমিতো ক'তো গৈ পেলাই মিটিঙত নকওঁগৈ আমি কাকো অনুৰোধো নকৰোঁ প্ৰচাৰ মাধ্যমৰ জৰিয়তে নকওঁ কিন্তু আমাৰ সদস্য এতিয়া আমাৰ সদস্যসকলক যিটো নিৰ্দেশনা দিবলগীয়া হৈছে আমি সেইটো গোপনে তেওঁলোকক দি দিছোঁ এতিয়াও দিছোঁ এতিয়া সংগঠন নাই এতিয়া আপোনালোকৰ পুৰণা সতীৰ্থসকলক আমি এতিয়াও কিন্তু ধৰক আমাৰ যিসকল পুৰণা সতীৰ্থ আছে আমাৰ প্ৰাক্তন সতীৰ্থ আছে হওক বা আলোচনা কৰা হওক বা যিসকলে প্ৰাক্তন আলফাই হওক আমিতো সকলোৱে প্ৰাক্তনেই এতিয়া গতিকে প্ৰাক্তন আলফা সকলোকে কিন্তু আমাৰ মানে এটা গোপন নিৰ্দেশনা এতিয়াও আছেই আমি তেওঁলোকক কি ক'বলগীয়া আছে সেইটো কৈছোৱেই ইতিমধ্যে আপুনি স্পষ্টই কৰিলে জাতীয়তাবাদী বা চুক্তি স্বাক্ষৰ হোৱাৰ পাছত চুক্তি ৰূপায়ণৰ স্বাৰ্থত বিজেপি চৰকাৰ অহাটো বিচাৰিছোঁ আমি আপুনি ব্যক্তিগতভাৱে ৰাজনীতিলৈ আহিব নাই সেইটো নাই ব্যক্তিগতভাৱে মই ৰাজনীতি অহাৰ চিন্তাটো এতিয়ালৈকে কৰা নাই পৰেশ বৰুৱা আপোনাৰ পৰিয়ালৰে মানুহ আপুনি লৈ গৈছিল সংগঠনত তেওঁ জ্যেষ্ঠ ভাতৃয়ে দুদিন পূৰ্বে অসম গণ পৰিষদত যোগদান কৰিলে নাই এতিয়া এটা কথা চাওক আমি এটা কথাই কৈছোঁ আমি জাতীয়তাবাদী একদম প্ৰকৃত জাতীয়তাবাদী অলপ পলম কৰিলে কি বিমল বৰুৱাই যে দুদিন আগতহে জইন কৰিছে তেওঁ বয়সো হৈছে যথেষ্ট নহয় তেওঁ পলম কৰিলে মানে এটা কথা হৈছে কি যোৱা ইলেকশ্যনৰ সময়তো আমি পুনাকণ বৰুৱাক অসম গণ পৰিষদৰ মানে পৰা MLA বিধানসভা সদস্য জয়ী কৰিবৰ কাৰণে আমি কিন্তু খাটিছিলোঁ মই নিজে গৈও খাটিছিলোঁ গতিকে বিমল বৰুৱা তাত লাগিছিল এতিয়া কথাটো হ'লগৈ কি আমি আঞ্চলিকতাবাদৰ প্ৰতি যিহেতু সমৰ্থন আছে আঞ্চলিকতাবাদৰ প্ৰতি আমি পূৰ্বৰ পৰাই নীৰৱে আমি কাম কৰি আছিলোঁ বিমলেও নীৰৱে কাম কৰি আছিল কিন্তু আনুষ্ঠানিকভাৱে এতিয়া সি মানে জইন কৰিলে আপুনি নাযায় মই এতিয়ালৈকে যোৱাৰ কথা চিন্তা কৰা নাই প্ৰস্তাৱ ইতিমধ্যে আহিছে চাগে আপোনালোকে নাই প্ৰস্তাৱটো আহিলে সিদ্ধান্তটো মইহে ল'ম নাই প্ৰস্তাৱ আহিছে নাই এইটো কওক আমাৰ প্ৰস্তাৱ অহা নাই কোনে কৰা নাই ডেফিনেটলি আপোনালোকে অসম গণ পৰিষদ বা অসম জাতীয় পৰিষদৰ বিজেপি ফালৰ পৰাও নাই কৰা কোনোৱে কৰা নাই মোক আৰু অসম আপুনি মানে সুদীৰ্ঘকাল সংগ্ৰামত থকাৰ কাৰণে আপোনাক মানে নিব বিচৰা নাই নাই এতিয়া নাজানো অসম জাতীয় পৰিষদৰ লগততো মোৰ কোনো সম্পৰ্কই নাই গণ পৰিষদৰ লগতো আছে গণ পৰিষদৰ লগত সম্পৰ্ক আছে আগৰ পৰা আছে বন্ধু বান্ধৱ আপুনি যেনেকৈ আগতে এই ভিতৰত থাকিয়ে কামবিলাক কৰি গৈ আছিল সংগঠন চলাইছিল নীতি নিৰ্দেশনা দিছিল সংগঠনৰ ল'ৰাবিলাকক কেনেকৈ কাম কৰিব লাগিব সেই একেদৰে এতিয়াও মানে অনাগত সময়ছোৱাত আপুনি সেইটোৱে কৰি যাব নেকি মই সেইটোৱে ভাবিছোঁ
কিন্তু এটা কথা হ'ল আঞ্চলিকতাবাদক মই মোৰ যিটো তেজৰ প্ৰবাহে এটা সেইটোৱে হ'ল যে আপুনি বিজেপিত নাযায় কিন্তু বিজেপি ছাতিৰ তলত নহয় এতিয়া ধৰি লওক এজিপিয়ে মানে বিজেপিকে কৰে কাৰ লগত আটাইতকৈ মানে কৰে জোটবদ্ধ হয় মই নাজানো কাৰণ এতিয়া দেখিছোঁ যে বিজেপিৰ লগত জোটবদ্ধ হোৱাৰ কাৰণে তেওঁলোকে বিজেপিয়ে আমাৰ লগত চুক্তি কৰিলে স্বাভাৱিকভাৱে বিজেপিৰ প্ৰতি আমাৰ সমৰ্থনটো থাকিবই আৰু 2 নম্বৰ কথাটো হ'ল কি যদি আজি এজিপিয়ে সিদ্ধান্ত লোৱাত ভুল সিদ্ধান্ত লয় তেতিয়াহ'লে আমি এজিপিক ছাপোৰ্ট নকৰোঁ হৈ থাকিম নিজতে ঘৰতে আপোনালোকৰ বহুকেইগৰাকী পুৰণা সতীৰ্থ বিধায়ক হৈছে সাংসদ হৈছে তেওঁলোকে কিন্তু যি সংগঠনৰ পৰা আহিছিল যি দায়িত্বৰে সংগঠন কৰিছিল সেই দায়িত্বৰে ৰাজনীতিৰ পথাৰলৈকে আহি মন্ত্ৰী বিধায়ক হ'ল সাংসদ হ'ল তেওঁলোকে কিন্তু ৰাইজৰ হৈ অসমবাসী হৈ পেলাই একো বিশেষ কাম কৰা নাই নহয় এতিয়া এটা কথা হ'ল যিসকল আহিছিলে সেইসকলে কোনসকল আহিছে আমাৰ নেতৃত্ব পৰ্যায়ৰ পৰাতো কোনো যোৱা নাই হীৰাখনীয়াটো নেতৃত্ব পৰ্যায়ৰ নেতৃত্ব এটা কামাণ্ডাৰ আছিলে কিন্তু দলৰ পৰা তাক বহিষ্কাৰ কৰিছিলে আপোনালোকে শেষতহে কৰিছে তেওঁ যেতিয়া মানে মনোনয়ন দাখিল কৰিবৰ কাৰণে যেতিয়াই তেওঁ ৰাজনীতিৰ পথাৰত যাম বুলি পেলাই ক'লে তাৰ পাছতে আপোনালোকে বহিষ্কাৰ কৰা নাই নহয় তাৰ আগে আপুনি কেনেকৈ জানিব যে সি ৰাজনীতিত যোগদান কৰিব নে কি ৰাজহুৱা কৰিছিল তাৰপিছতে কিন্তু বহিষ্কাৰ কৰা হৈছে বহিষ্কাৰ আনুষ্ঠানিকভাৱে কিছুমান সিদ্ধান্ত ল'বলৈতো সময় লাগে না মিটিং চিটিং এইবিলাক কিন্তু আপুনি সুখী নে তেওঁ আপোনালোকৰ পুৰণা সতীৰ্থ হিচাপে আপুনি সুখী হয় নে ৰাজনীতিৰ পথাৰত অহাৰ ক্ষেত্ৰত নহয় এটা কথা হৈছে চাওক ব্যক্তিগত সকলোৰে ব্যক্তিগত স্বাধীনতা আছে তেওঁ কি ৰাজনীতি কৰিব নে কি কৰিব এতিয়া ধৰি লওক আৰম্ভণিৰ পৰা জিতেন গগৈ কুশল দৌৰী তেওঁলোকেও MLA হৈছিল কিন্তু তেওঁলোকে ধৰি লওক জনগণৰ কাৰণে জিতেনে কিছু কাম কৰিছিলে সেইটো সময়ত বোকাখাট অঞ্চলত জনগণক লৈ পেলাই কিছু কাম কৰিছিলে নকৰা নহয় সি তাৰ বাদে কিন্তু মই বাকীসকলে কাম কৰা দেখা নাই আৰু আজি ধৰক হীৰাখনীয়াৰ 2টা টাৰ্মে সংসদ সদস্য হ'ল তেওঁৰ লগত মোৰ ব্যক্তিগতভাৱে কোনো ক'বলগীয়া নাই কিন্তু কথা হ'ল কি দলগতভাৱে তেওঁ কিন্তু আমাৰ সদস্যসকলৰ ক্ষেত্ৰত বিশেষ কিন্তু মানে সহযোগিতা কৰিব নোৱাৰিলে বা কোনো এটা সুবিধা দলগতভাৱে আপোনালোকৰ সংগঠন নাই যদিও যেতিয়া তেওঁ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আপোনালোকৰ লগত সংঘাত হ'ল আৰু যাৰ ফলত হীৰাখৰণীয়াক নৱকৰণীয়াক ভোট দিব নালাগে বুলি আপোনালোকৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছিল হয় সেইটোতো হয় সেইটো হয় সেইটো সংঘাত কিয় আপোনালোকৰ সতীৰ্থ আছে এইটো আচলতে সেইটো দলৰ পৰা যে আঁতৰি গৈছিলে তেওঁ সেইটো কাৰণে হৈছিল গতিকে এতিয়া এটা কথাটো হ'ল কি ৰাইজৰ এটা কথা কিন্তু এইটো তেতিয়া চৰ্চা হৈছিল যে আপুনি কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত BPFৰ এতিয়াৰ মুৰব্বী বা তেতিয়াৰ মুৰব্বী আছিল BTCৰ মুৰব্বীগৰাকী হাগ্ৰামা মহিলাক সাক্ষাৎ কৰিছিল হাগ্ৰামা মহিলাৰ পৰা সংগঠনৰ মানে নেতা সদস্যসকলক সংস্থাপনৰ ক্ষেত্ৰত তেওঁৰ সৈতে এটা বুজাবুজি কৰিছিল সদায় মই এটা কথা চাওক মই সদায় আমাৰ বা সদস্যসকলে হওক বা আমাৰ শ্বহীদ পৰিয়ালসকলে হওক যাতে উপকৃত হয় সেই কথাটোৱে মই চিন্তা কৰোঁ আৰু প্ৰদান কৰা হৈছিল হাগ্ৰামা মহিলাৰী হ'লগৈ কি এতিয়া ধৰক প্ৰথম কথা হ'লগৈ কি আমাৰ সৰ্বানন্দ সিংহ বঁটা দিয়া হৈছিল এইটোতো মটক জনগোষ্ঠীৰ পৰা দিছিল মোৰ লগত কথা নাই নহয় আলফাৰ পৰা দিয়া নাই নহয় এইটো মটক জনগোষ্ঠীৰ পৰা দিয়া হৈছিল তেওঁ যোগ্য হিচাপে ভাবি পেলাই তাৰপিছতে তেওঁ কিন্তু আমাৰ শ্বহীদ পৰিয়ালসকলক প্ৰথম তেওঁ BTCৰ ফালৰ পৰা প্ৰতিটো শ্বহীদ পৰিয়ালকে 1 লাখকৈ টকা দিয়া হৈছিল 1 লাখকৈ দিছিল তাৰ মানে কথা হ'ল কি সেইটো সময়ত টকাটো দাম কথা নাছিল কাৰণ কথাটো হ'ল কি স্বীকৃতি কাৰণ যেতিয়া মানে তেওঁৰ হাগ্ৰামা মহিলা তেওঁ নিজৰ পকেটৰ পৰা দিয়া নাছিল টকাটো সেইটো BTC ৰাজকোষৰ পৰা দিছিল টকাটো গতিকে আমি এটা কথাই ভাবিছিলোঁ যে BTC ৰাজকোষৰ পৰা যেতিয়া টকাটো দিছে তেতিয়াহ'লে সেই টকাটো এটা স্বীকৃতি হ'ল যে আলফাৰ শ্বহীদসকলক তেওঁ স্বীকৃতি দিলে মানে শ্বহীদ হিচাপে স্বীকৃতি আৰু সেইটো কাৰণে এতিয়া এইবাৰ আমি কৈছোঁ অসম চৰকাৰক তেওঁলোকেও মানে কৈছিলোঁ যে আমি আপোনালোকে আমাৰ শ্বহীদ পৰিয়ালসকলকো আৰ্থিকভাৱে সাহায্য দিয়ক যে BTC কৰ্তৃপক্ষ দিব পাৰিছে যদি আপোনালোকে দিব নোৱাৰিব কিয় এতিয়া দিব নে নাই দিব কিমানকৈ দিব সেইটো কথা এতিয়ালৈকে ঘোষণা কৰা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কেনেকৈ কৰে সেইটো তেওঁ কৰিব নিৰ্বাচনৰ পিছতে তেওঁ কৰাৰ কথা ঘোষণা কৰিছে গতিকে নিৰ্বাচনৰ সম্পন্ন হৈ যোৱাৰ পিছত তেওঁ কেনেকৈ কি দিয়ে সেইটো তেওঁৰ ওপৰতে নিৰ্ভৰ কৰিব মানে এতিয়াৰ প্ৰেক্ষাপটত আজি এই 18 সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি হাৰত সমগ্ৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলি আছে 3টা ফেজত হ'ব 3টা পৰ্যায় প্ৰথম পৰ্যায়ৰ কথাখিনি ইতিমধ্যে গম পাইছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে 3-4খনকৈ আজিও 4খন বৈঠক তেওঁ মানে ৰাজহুৱা সভা পাতিছে বিশাল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিছে এটা পৰিৱেশটো বেলেগ ধৰণৰ হৈছে এই পৰিৱেশৰ মাজত আপুনি কেনেধৰণে দেখিছে যে বিৰোধীয়ে কেনেদৰে ৰাইজৰ মাজলৈ যাবলৈ সক্ষম হৈছে বিৰোধীৰ উপস্থিতিটো ৰাইজে কি হিচাপে লৈছে চাওক এটা কথা হ'ল কি অসমত যিটো বাস্তৱত যিটো দেখিছোঁ যে ইনকামবেণ্ট ফেক্টৰৰ বিৰুদ্ধত বিৰোধী দলে যিভাৱে মানে জনমত গঢ়ি তুলিব লাগিছিল সেইটো পৰা নাই বিৰোধী ঐক্য মঞ্চ কিন্তু 16টা ৰাজনৈতিক দল লৈ পেলাই 16টা ৰাজনৈতিক দল মাজত বিৰোধী ঐক্য মঞ্চকে তেওঁলোকৰ মাজতে দেখোন বিভাজন তেওঁলোকৰ মাজতে দেখোন আম আদমী পাৰ্টীয়ে ইয়াত কেণ্ডিডেট দিছে
তাৰপিছতে কংগ্ৰেছেও কেণ্ডিডেট দিছে তাৰপিছতে CPM-এ দিলে তাৰপিছতে এইটো তৃণমূল কংগ্ৰেছে দিলে গতিকে তাত আৰু বিৰোধী ঐক্য বুলি কিবা আছে নেকি এইটো দিল্লীতে মিটিং চিটিং পাতি ভাত খালে আৰু এইটোতে সীমাবদ্ধ থাকিলে বিৰোধী ঐক্য বুলিতো মই একো দেখা নাই ইয়াত গতিকে এতিয়া যিটো বিৰোধীয়ে যিভাৱে ঐক্যবদ্ধভাৱে কৰিব বিচাৰে সেইটো এটা তেওঁলোকে পৰা নাই এতিয়া আপুনি কি ভাবে এইবাৰ কেইখন পাব বিৰোধী সেইটোতো মই গোটেই মানে বিৰোধীয়ে কিমান পায় এতিয়া সন্দেহজনক কেইখন পায় মানে শূন্য হ'বলৈ আছে নেকি এইটো এটা নিৰ্দিষ্টকৈ ক'ব নোৱাৰো কিন্তু কথাটো হ'ল কি সন্দেহ আছেই কিন্তু এটা কথা ঠিক যদি ধুবুৰীত মই এটা কথা কৈছো না যে বিৰোধীবিলাক বদৰুদ্দিন আজমল মই হৰাটো বিচাৰো ব্যক্তিগতভাৱেই মই বিচাৰো ব্যক্তিগত বা মানে বদৰুদ্দিন আজমল হাৰক আৰু কথাটো হ'ল কি আমাৰ বিশেষকৈ এইটো কাৰণে হৈছে কি আমাৰ এই মিয়া মানে যিখিনি অসমীয়া মানুহ নতুন অসমীয়া মানুহ তেওঁলোকৰ মাজত আমাৰ এটা বিভাজন এটা আনি দিছে যে তেওঁলোক যেন বেলেগ আমাৰ অসমীয়াৰ লগত থাকিও তেওঁলোকে মূলসুঁতিৰ লগত মিলিবলৈ চেষ্টা কৰিছে মিয়া মানুহখিনি কিন্তু তেওঁলোকক সেই মূলসুঁতিত মিলাৰ ক্ষেত্ৰত বিশেষকৈ বদৰুদ্দিন আজমলে ৰাজনৈতিক মুনাফা লবৰ কাৰণে তেওঁলোকে তেওঁ অকণমান প্ৰতিবন্ধকতা হিচাপে থিয় দিছে আৰু সেইটো কাৰণে এই মানুহখিনিৰ প্ৰতি মানুহখিনি যেন আমাৰ অসমীয়া হ'বলৈ গৈও তেওঁলোকক আমি আদৰি ল'বলৈ পৰা নাই এই মানুহখিনি আমাৰ পৰা যেন আঁতৰলৈ গুচি গৈছে তেওঁলোকেও নিজকে সহজভাৱে ল'ব পৰা নাই এনেকুৱা এটা বিভাজন এটা আহি পৰিছে আৰু এই বিভাজনটো দূৰ কৰিবলৈ হ'লে মই ভাবোঁ যে যিসকল মানে পূৰ্ববংগীয় মণ্ডলৰ মানুহ তেওঁলোকে অসমৰ মূলসুঁতিৰ লগত মিলাৰ স্বাৰ্থতেই বদৰুদ্দিন আজমলক তেওঁলোকে ত্যাগ কৰা উচিত তাৰমানে বদৰুদ্দিন আজমল বুলি নহয় দলটোৱে থাকিব নালাগে নেকি দলটো এটা ৰাজনৈতিক দল হিচাপে যিকোনো দেশৰ গণতান্ত্ৰিক দেশৰ ৰাজনৈতিক দল কৰাৰ ক্ষমতা আছে কিন্তু নিৰ্ণায়ক ভূমিকা ল'ব জনগণে যদি তেওঁলোকক এজনো MLA নিদিয়ে ভোট দি পেলাই জয়ী নকৰে যদি MP এজনো তেওঁলোকে জয়ী নকৰে গতিকে জনগণে যদি সিদ্ধান্ত লয় এই মই ভাবোঁ যে অসমৰ জাতি গঠন প্ৰক্ৰিয়াত বিশেষকৈ বদৰুদ্দিন আজমলৰ মানে AIUDF এটা প্ৰতিবন্ধকতা হিচাপে এই মানুহখিনিৰ মাজত সৃষ্টি কৰিছে আৰু এইটোৰ কাৰণেই আমাৰ মাজত এটা মানে ভাৱৰ আদান প্ৰদানৰ এটা ব্যাঘাত ঘটিছে গতিকে এই মানে তাক দূৰ কৰিবৰ কাৰণে মই ভাবোঁ যে বদৰুদ্দিন আজমলৰ এই দলটোকে ৰাইজে ত্যাগ কৰা উচিত এতিয়া আপোনালোকৰ পুৰণা সতীৰ্থ কথাটো পুনৰ পাবলগীয়া যে নৱশৰণীয়া দুটা টাৰ্ম পালে এইবাৰ 3 নম্বৰ টাৰ্মটোত তেওঁ অলপ আইনগত কাৰণত সোমাই পৰিছে তেওঁ জাতিগত প্ৰমাণ পত্ৰ ST চাৰ্টিফিকেটখনক লৈ পেলাই এই বিষয় লৈ পেলাই আপোনাৰ ৰায় কেনেধৰণৰ নহয় চাওক এটা কথা হ'ল কি হীৰাহৰণীয়া জয়ী হোৱাটোত মই বেয়া পোৱা নাই কিন্তু কথাটো হ'ল কি তেওঁলোকে যে এই বড়ো অবড়ো এইটো এটা বিভাজন আনিছে আমাৰ মাজত মানে এটা সম্প্ৰীতিৰ বান্ধোনত যিটো এটা ব্যাঘাত ঘটিছে এই বস্তুটো কিন্তু আমি মানে বিশেষ ব্যক্তিগতভাৱে মই মানি ল'বলৈ টান পাওঁ কাৰণ আমাৰ মাজত কেতিয়াও বিভাজন আনিব ৰাজনীতিত বিভাজন আনি পেলাই ৰাজনীতি বৰ প্ৰত্যেকেই কৰক আৰু এতিয়া এটা কথা হ'ল কি তেওঁ মানে এইটো কথাও ক'ব লাগিব যে তেওঁ দুটা টাৰ্ম যদি MP হ'ল তেওঁ আইনগতভাৱে MP হোৱাৰ অধিকাৰ পালে এতিয়া এই তৃতীয় টাৰ্মটো তেওঁ কেলৈ নাপাব আগে কি যিসকলে মোকদ্দমা কৰিছিল সেইসকলে দেখা নাছিলে নেকি তেতিয়া তেওঁলোকে মোকদ্দমা নকৰিলে কিয় এতিয়া কথা হ'ল আপোনালোকৰ সংগঠন নাই সংগঠনৰ একাংশ নেতৃত্বই ৰাজনীতি পথাৰলৈকে অহাৰ বাবে যোজা চলোৱা বুলিও মানে চৰ্চা চলি আছে কোন আহিব বুলি না কোনোবা যাব পাৰে সেইটো এটা যোৱাটো মানে কাৰো সেইটো ব্যক্তিগত অধিকাৰ আছে ব্যক্তি স্বাধীনতা প্ৰত্যেকৰে আছে গতিকে কোনোবা যদি যাব পাৰে সেইটো কথাটো আমি নাজানো কাৰণ এতিয়া কথালৈকে মই যিটো জনাত আমাৰ কেন্দ্ৰীয় যিসকল নেতৃত্ব আছে তেওঁলোকৰ ফালৰ পৰা কোনোবা যাব বুলি মোৰ বিশ্বাস নহয় তলৰ পৰ্যায়ে কোনোবা যাব পাৰে কোনোবা যাব পাৰে অসমৰ ভৱিষ্যতটো কি দেখিছে কাৰ নেতৃত্বত আগবাঢ়ি যাব অসমৰ ভৱিষ্যতটো বিৰোধী দল বুলিবলৈতো এতিয়া মই দেখাই নাই বিজেপি নেতৃত্বতে আগবাঢ়ি যাব তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে কাক নেতা দিয়ে তেওঁলোকে জানে হিমন্ত বিশ্ব শৰ্মাকে বনাই ৰাখে নে বেলেগ কাৰোবাক দিয়ে সেইটো মানে বিজেপিয়ে জানিব কিন্তু কথাটো হ'ল কি যিহেতু যিদৰে বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন আছিল সেইটো তেওঁলোকে শক্তিশালী ৰূপত মানে অৱস্থান ল'ব পৰা নাই যদি বিৰোধীৰ তৰফৰ পৰা কোৱা হয় যে গোলাপ বৰুৱা ডাঙৰীয়া আমাৰ বিৰোধী শক্তিক একত্ৰিত কৰাৰ স্বাৰ্থত আপুনি আমাৰ বিৰোধী শক্তিক একত্ৰিত কৰাৰ নেতৃত্ব দিয়ক তেতিয়াহ'লে আপোনাক যদি প্ৰস্তাৱ দিয়া হয় আপুনি যাব না মই নাযাওঁ যদি কোৱা হয় শাসকীয় তৰফৰ পৰা বিজেপিৰ তৰফৰ পৰা আহক আপোনাক সন্মানে সংস্থাপিত কৰা হ'ব শাসকীয় পক্ষত বিজেপিত নমস্কাৰ নাযাওঁ তেতিয়াহ'লে কি হিচাপে আপুনি থাকিব মই যেহেতু মই ইমান বছৰ যেহেতু সশস্ত্ৰ ৰাজনীতিয়ে কৰিছিলোঁ আমাৰতো ৰাজনীতিয়ে আছিল গতিকে এতিয়া এই বয়সত গৈ পেলাই এই গণতান্ত্ৰিক ৰাজনীতিত অংশগ্ৰহণ কৰাৰ কোনো মোৰ তেনেকুৱা বৰ্তমানলৈকে আগ্ৰহ নাই সামাজিকভাৱে কি হিচাপে চলিব সামাজিকভাৱে এতিয়া বৰ্তমান মই সেই দুটামান APC খুলিছোঁ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী কৃষিৰ লগত জড়িত হৈ আছোঁ কৃষিৰ জৰিয়তে যাতে মানে এটা অসমৰ অৰ্থনীতি বুনিয়াদ গঢ়ি তুলিব পৰা যায়
নৱপ্ৰজন্মক যাতে কৃষিৰ কাৰণে কৃষিৰ লগত জড়িত কৰি পেলাই মানে তেওঁলোকক সংস্থাপিত কৰা যায় এই কথাটোৱে চিন্তা কৰিছোঁ আৰু তাৰ বাবে এই কৃষি ক্ষেত্ৰৰ লগত এতিয়া জড়িত হৈ আছোঁ এতিয়া আপোনালোকৰ জৰিয়তে মই এটা কথাই জনাবলৈ বিচাৰোঁ অসমত প্ৰথমবাৰৰ বাবে আমি চিড মানে বীজ উৎপাদন কৰিবলৈ গৈ আছোঁ আৰু আমাৰ কাম কাজ চলি আছে গোৱালপাৰাত তাতে মানে চিড প্ৰচেছিং ইউনিট এটাও আমি চৰকাৰৰ ফালৰ পৰা পাইছোঁ চিড প্ৰডাকশ্যন হৈ আছে তাৰপিছতে আমাৰ তৰফৰ পৰা মানে এই অৰ্গেনিক পেষ্টিচাইড আৰু বায়'পেষ্টিচাইড আৰু বায়'ফাৰ্টিলাইজাৰ উৎপাদনৰ কাৰণে আমি প্ৰায় 2টামান বছৰৰ পৰা কাম আৰম্ভ কৰিছিলোঁ কৃষি খণ্ডত আপুনি এতিয়া জড়িত বাদ বিবাদ এই অনুষ্ঠান নতুন অনুষ্ঠানত আপুনি প্ৰথমগৰাকী অতিথি হিচাপে পালোঁ আপোনাক যথেষ্ট সময় আপুনি আমাক দিলে আৰু আপুনি স্পষ্ট কৰিছে যে ৰাজনীতিলৈ নাযায় কিন্তু জাতীয়তাবাদী শিবিৰত আপুনি অৱস্থান গ্ৰহণ কৰিব আপুনি এইটো বিচাৰে আকৌ আপোনাৰ পৰা জানিব বিচাৰিম যে চুক্তি স্বাক্ষৰ কৰিল বিজেপি চৰকাৰৰ লগত আৰু চুক্তি ৰূপায়ণৰ স্বাৰ্থত বিজেপি চৰকাৰ পুনৰ কেন্দ্ৰ ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰিলে এতিয়া আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব আৰু যদিহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব মনত ৰাখিব এবাৰ হ'লেও আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো থেংক ইউ